নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আজি 1,60,000 ছোৱালীৰ বেংক একাউণ্টত সোমাই দিব নিযুত মইনা আঁচনিৰ টকা। লগতে SHG গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিবলৈ মানিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ চৰ্ত। এইবোৰ চৰ্ত যিসকল SHG গোটৰ মহিলাই নামানিব সেইসকল মহিলাই নাপাব 10,000 টকা। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, তেতিয়া আপোনালোকক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জনাই আছো। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল নিযুত মইনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে এনাডাৰ ষ্টেপ টুৱাৰ্ড এম্পাৱাৰিং গাৰ্ল ষ্টুডেণ্ট, ডেট অফ 11th মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হ'ল 11 মাৰ্চ। তো আজি ছোৱালীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ টকা। তো ছোৱালীসকলে 1,000 টকাৰ পৰা আৰম্ভ কৰি 2,500 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত পঢ়ি আছে সেইসকল ছোৱালীয়ে আজি নিজৰ বেংক একাউণ্টত 1,000 টকা লাভ কৰিব। লগতে যিসকল ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়ি আছে সেইসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ 1,250 টকা লাভ কৰিব। ইয়াৰ উপৰিও পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ি থকা ছোৱালীসকলে 2,500 টকা বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকৰ ঘৰত যদি কোনো শিক্ষাৰ্থীয়ে এইখন আঁচনিৰ ধন লাভ কৰে তেন্তে জনাই দিব। আজিয়ে কিন্তু চৰকাৰে মুকলি কৰিব নিযুত মইনা আঁচনিৰ টকা। তাৰপিছত লিখা আছে বেনিফিট গাৰ্ল ষ্টুডেণ্ট 1,64,684 এমাউণ্ট টু বি পেইড ডিষ্ট্ৰিবিউট এভৰি মান্থ 18.39 crore। তো অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখে 1,66,684 গৰাকী ছোৱালীৰ বেংক একাউণ্টত প্ৰদান কৰে 18.39 কোটি টকা। তো আজি অসম চৰকাৰে নিযুত মইনা আঁচনিৰ বাবে 18.39 কোটি টকা ৰিলিজ কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰে SHG গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী SHG গোটৰ মহিলাক অহা 1 এপ্ৰিল তাৰিখে বিহালীৰ পৰা মুকলি কৰিব 10,000 টকা। অহা 1 এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা SHG গোটৰ মহিলাসকলে লাভ কৰিব। কিন্তু এইবোৰ SHG গোটৰ মহিলাসকলে অহা 1 এপ্ৰিল তাৰিখে নাপাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা। তো কোনবোৰ মহিলাসকলে লাভ নকৰে 10,000 টকা এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে 10,000 টকা পোৱাৰ এনেকুৱা কেইখনমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে 3টাতকৈ অধিক সন্তানৰ মাতৃ বিবেচিত নহ'ব সাধাৰণ আৰু OBC হিতাধিকাৰীৰ ক্ষেত্ৰত। তো যিসকল মহিলা জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত সেইসকল মহিলাও নাপাব 10,000 টকা। তাৰপিছত 2 নম্বৰত কৈছে 4টাতকৈ অধিক সন্তানৰ মাতৃ বিবেচিত নহ'ব ST SC মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত হিতাধিকাৰীসকলে। তো যিসকল মহিলাই SC ST মৰাণ মটক আৰু চাহ জনজাতিৰ অন্তৰ্গত সেইসকল মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে 10,000 টকা নাপাব। তাৰপিছত 3 নম্বৰত কৈছে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যাই বয়স প্ৰাপ্ত কৰিলে সন্তান্ত্ৰিক বা সন্তানসকলক বিদ্যালয়ত নাম ভৰ্তি কৰাটো বাধ্যতামূলক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে সেইসকল মহিলাই নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি দিয়াটো বাধ্যতামূলক।
তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি নিদিব সেইসকল মহিলাও 10,000কৈ টকা নাপাব। তাৰপিছত 4 নম্বৰত কৈছে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা গছ পুলিসমূহ সুস্থ প্ৰতিপালন কৰিব লাগিব। তো আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছ পুলিবোৰ সযতনে ৰাখিব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব, অন্যথা 10,000কৈ টকা নাপাব। তো এইবোৰ আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, তেন্তে ভেৰিফিকেশ্যনৰ সময়ত এইবোৰ মহিলাৰ নাম কৰ্তন হৈছে। তো এইবোৰ মহিলাসকলে অহা 1 এপ্ৰিল তাৰিখে নাপাব 10,000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট, অনুগ্ৰহ কৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল ড্ৰাইভিং লাইচেন্স লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ড্ৰাইভিং লাইচেন্স লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ড্ৰাইভিং লাইচেন্সৰ বাবে যাব নালাগে দ্বিতীয় অফিচলৈ, ড্ৰাইভিং ইনষ্টিটিউটে দিব ড্ৰাইভিং লাইচেন্স। গাড়ীৰ লাইচেন্সৰ পাৱাৰ আঁতৰিল দ্বিতীয় অফিচৰ পৰা। 126টা সমষ্টিত এখনকৈ ড্ৰাইভিং ইনষ্টিটিউট হ'ব। তো অসম চৰকাৰৰ নতুনকৈ ঘোষণা অনুযায়ী এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্স বনাবলৈ আপোনালোকৰ যাব নালাগে দ্বিতীয় অফিচ, কিয়নো অসম চৰকাৰে 126টা সমষ্টিত এখনকৈ ড্ৰাইভিং ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিব। সেইবোৰ ড্ৰাইভিং ইনষ্টিটিউটৰ পৰাই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স। তো ড্ৰাইভিং লাইচেন্স লৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ আপডেট, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ আপডেট হ'ল যিসকল মানুহে অনলাইনত আৰ্নিং কৰিব বিচাৰে, যিসকল মানুহে অনলাইনৰ জৰিয়তে বা নিজৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে ইনকাম কৰিব বিচাৰে সেইসকল মানুহৰ বাবে। তো আপোনালোকে যদি ঘৰত বহিয়ে ইনকাম কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে আহি গ'ল সুবৰ্ণ সুযোগ, কিয়নো আপোনালোকে এতিয়া ফ্লিপকাৰ্টত এখন চেলাৰ একাউণ্ট খুলি ফ্লিপকাৰ্টত বিক্ৰী কৰিব পাৰিব আপোনালোকৰ হাতে বনোৱা বস্তু। তো আপোনালোকে ঘৰত বহিয়ে যদি ফ্লিপকাৰ্টৰ পৰা আৰ্নিং কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব পাৰিব জনাই দিছোঁ। তো ইয়াতে প্ৰথমে কোৱা হৈছে ৰেজিষ্টাৰ ইয়ৰ কোম্পানী, 2 নম্বৰত কোৱা হৈছে অবটেইন পেইণ্ট এণ্ড GST ৰেজিষ্ট্ৰেশ্যন, 3 নম্বৰত কোৱা হৈছে ক্ৰিয়েট ইয়ৰ বেংক একাউণ্ট, 4 নম্বৰত কোৱা হৈছে ৰেজিষ্টাৰ ইয়ৰ ষ্ট'ৰ অন ফ্লিপকাৰ্ট। তো আপোনালোকৰ হাতত যদি পেন কাৰ্ড, GST আৰু বেংক একাউণ্ট আছে তেন্তে এই 3খন প্ৰমাণ পত্ৰৰ সহায়তে খুলিব পাৰিব ফ্লিপকাৰ্টত চেলাৰ একাউণ্ট। খুলি পেলাই আপোনালোকে নিজে বনোৱা বস্তুবোৰ ফ্লিপকাৰ্টত লিষ্টিং কৰিব লাগিব। লিষ্টিং কৰাৰ পিছত এইবোৰ বস্তু বিক্ৰী কৰি ঘৰৰ পৰাই আপোনালোকে কৰিব পাৰিব অনলাইনত ইনকাম। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই